হেল্ল' এভৰিৱান, আই হোপ আপোনালোক আটাইয়ে ভালে আছে আৰু নিশ্চয় পঢ়া শুনা কৰি আছে। আমাৰ ইয়াৰে আগৰ পাৰ্ট কেইটাত ৰেছপন্স আগতকৈ ভাল আহিছে, সেইটো দেখি মোৰ ভাল লাগিছে। গতিকে আই উইল ট্ৰাই ব্ৰিঙিং দিজ ক্লাছেছ মোৰ ফ্ৰিকুৱেণ্টলি, মোৰ অফটেন। আপোনালোকে এই যিটো চিৰিজ, ৰিভিজন চিৰিজ, ইয়াৰে আগতে তিনিটা পাৰ্ট আমাৰ হৈ গৈছে। যদিহে 3 নম্বৰ পাৰ্টটো নাই চোৱা তেতিয়াহ'লে চাব, ৰিচেণ্টলি আপলোড হৈ গৈছে ইউটিউবত। আৰু 2 নম্বৰ পাৰ্টটোত আপোনালোকে কমেণ্ট কৰিছিল, মই এটা কমেণ্ট দেখিবলৈ পাইছিলো যে ছাৰ ৰিডিং কম্প্ৰিহেনশ্যনৰ PYQs লগতে ৰিডিং কম্প্ৰিহেনশ্যনৰ কুৱেশ্যন জানিব, কেনেকে আমি স্পীডত কৰিব পাৰিম ৰিডিং কম্প্ৰিহেনশ্যন, কেনেকে স্পীডত আমি সলভ কৰিব পাৰিম। এতিয়া চাওক, ৰিডিং কম্প্ৰিহেনশ্যনত শৰ্টকাট কোনো নাই। এতিয়া যদি আপোনালোকে মোক এইটো সময়ত সোধে, য'ত পৰীক্ষাৰ কাৰণে আৰু কিমান আমাৰ হাতত এমাহো নাই, যদি মোক 3 মাহ মান আগত সুধিলেহেঁতেন তেতিয়া উত্তৰটো অলপ বেলেগ হ'লহেঁতেন। এতিয়া সুধিলে উত্তৰটো অকণমান বেলেগ হ'ব। 3 মাহ আগত বা 4 মাহ আগত যদি সুধিলেহেঁতেন বা 6 মাহ আগত সুধিলেহেঁতেন, I would have given you different kind of answer. মই আপোনালোকক ইয়াৰে আগতে কৈছো যে ৰিডিং কম্প্ৰিহেনশ্যনত আমাৰ কি নাথাকে, শৰ্টকাট নাথাকে। ৰিড মানে হৈছে পঢ়া, কম্প্ৰিহেণ্ড মানে হৈছে বুজা। চ' প্ৰথম কথা হ'ল পঢ়ি পেলাই বুজিব লাগিব, ৰাইট? চ' আপোনালোকে অলৰেডি চাগে এই হিণ্টটো পাই গৈছে যে আজি ক্লাছটোত আমি ৰিডিং কম্প্ৰিহেনশ্যন কিছু কৰিম। আৰু ৰিডিং কম্প্ৰিহেনশ্যন এনেকুৱা নহয় যে এটা পেছেজ থাকিব, তাৰপিছত আমি MCQ সলভ কৰিম। কেৱল তেনেকুৱা নহয়, কেতিয়াবা পেছেজটোত আমাক খালি খালি গেপ এৰি পেলাই তাৰে পৰা কি কৰিব দিয়া যায়, সেই গেপটোৰ কাৰণে, প্ৰতিটো গেপৰ কাৰণে 4টাকে অপশ্যন থাকে। তাৰ পৰা কাৰেক্ট ৱৰ্ডটো তাতে পুট কৰিব লাগে, ৰাইট? সেইটো কাৰণে আমি পাৰ্ট অফ স্পীচো জানিব লাগিব আৰু কিছুমান বস্তু আছে জানিবলগীয়া। চ' এতিয়া কথাটো হ'ল, যদি আমি বহুত আগৰ পৰা প্ৰিপাৰেশ্যন চলাওঁ তেতিয়া আমাৰ কোনোবাখিনি বস্তুত ইজি হৈ যায়, কাৰণ আমি ডেইলি নিউজ পেপাৰ পঢ়িব পাৰোঁ, আমাৰ ৰিডিং হেবিটটো বিল্ড হয়। চ' ৰিডিং কম্প্ৰিহেনশ্যনৰ কাৰণে চবতকে ইম্পৰ্টেণ্ট বস্তুটো হ'ল ৰিডিং হেবিট। আপুনি কিমান আগৰ পৰা পঢ়ি আছে, নিউজ পেপাৰ ডেইলি পঢ়ে নে নপঢ়ে, বা আপুনি বেলেগ পেছেজেছ বিলাক পঢ়ে নে নপঢ়ে। পেছেজেছৰ কাৰণে বেলেগ একো কৰিব নালাগে, আপুনি ডেইলি পঢ়ক, খুব বেছি পঢ়ক। পঢ়ি উঠি কি বুজি পালে নিজক কুৱেশ্যন কৰক, আকৌ ৰিভাইজ কৰক। এটা পেছেজ প্ৰথমবাৰ পঢ়োতে যদি আপোনাৰ টান লাগিছে, স্পেলিং খিনি এইটোৰ পৰা সিটোলৈ যাওঁতে আপোনাৰ টাইম লাগিছে, ৱৰ্ড বাই ৱৰ্ড যাওঁতে টাইম লাগিছে, আকৌ পঢ়ক, মাল্টিপল টাইমছ ৰিপিট কৰক। যিমান ৰিপিটেশ্যনছ হ'ব, সিমানে ৱৰ্ডটো দেখা লগালগ আমাৰ ব্ৰেইনত সেই ছবিটো বহি যায়, ৰাইট? চ' আমি যেতিয়া প্ৰেক্টিচ কৰোঁ, প্ৰেক্টিচ মেক্স পাৰফেক্ট বুলি কথা এষাৰ আছে। চ' সেই প্ৰেক্টিচটো কি হ'ব, যিমান আপুনি কৰিব, যিমান মেমৰাইজ হ'ব, যিমান আপোনাৰ ব্ৰেইনত সেই ইম্প্ৰেশ্যনটো বনি বনি যাব, সিমানে ইজি হ'ব। কিমান কি ইজি হ'ব, পঢ়ি পেলাই শব্দটো পঢ়িবলৈ ইজি হ'ব, আৰু সেই শব্দটোৰ মিনিংটো বুজিবলৈ, নেক্সট সেই কনটেক্সটোৰ লগত ৰিলেটেড যিকোনো কুৱেশ্যনৰ আনচাৰ কৰিবৰ কাৰণে ইজি হ'ব। চ' এনেকুৱা বহুত উপায় আছে। কিন্তু আমি যদি শ্বৰ্টকাটত যাব বিচাৰো, তেতিয়াহ'লে মই আপোনালোকক 2টামান শ্বৰ্টকাট দিব পাৰোঁ। আজি শ্বৰ্টকাট কেইটাৰ বিষয়ে কথা পাতিম, যিহেতু পৰীক্ষালৈ বেছি সময় নাই। আমাৰ পঢ়া হেবিট থাকিলে একো টান নহয়, কিন্তু যদি শ্বৰ্টকাট বিচাৰে তেতিয়াহ'লে আমাৰ হাতত শ্বৰ্টকাটো আছে, ঠিক আছে? যদি ডিগ্ৰী লাগে ডিগ্ৰীও আছে, ডিপ্ল'মা লাগিলে ডিপ্ল'মাও আছে। আমাৰ হাতত এটা ধুনীয়া পেছেজ আছে, ৰাইট? পেছেজটোৰ টপিকটো কি? ব্ৰিঙিং অফ দ্য বেবি ইজ নাও আ চায়েন্স এণ্ড ফাইন আৰ্ট। ঠিক আছে? কেঁচুৱা এটা ডাঙৰ কৰাৰ কথা কৈছে, ব্ৰিঙিং অফ দ্য বেবি। দ্য ফাৰ্ষ্ট লাইন ইটছেল্ফ shows দ্য টপিক। তাৰে পিছত আমি কেনেকে যাম, লাষ্টৰ খিনি পঢ়িম এবাৰ, ঠিক আছে? লাষ্টত ক'ত দিয়া আছে, ইয়াতে দিয়া আছে যে দেন শ্বি ইজ দ্য গ্ৰেণ্ড মা। চ' ইটছ এবাউট গ্ৰেণ্ড পেৰেণ্টছ ব্ৰিঙিং আপ দ্য বেবি of their children, right? So ইয়াতে কেনেকুৱা যে ককা আইতাই আমাক সৰুতে সকলোকে কি কৰিছে, মৰম কৰিছে। সৰু দিনত আমাক বহুতো কাহিনী শুনাইছে, যেতিয়া মা দেউতাই আমাক হয়তো কি কৰিব পৰা নাই, এনি টাইম চম্ভালি থাকিব পৰা নাই, বিকজ তেওঁলোকৰ কাম আছে। সেইখিনি সময়ত আমাক ককা দেউতা আইতাই চাইছে, ৰাইট? তেওঁলোকৰ মুখত শুনা সাধুবিলাক মনত পৰেনে? চ' এনেকুৱা ধৰণৰ টপিকক লৈ পেলাই এই কি কৰা হৈছে, পেছেজটো দিয়া হৈছে। চ' আমাৰ হাতত এটা শ্বৰ্টকাট থাকে। শ্বৰ্টকাটো বেলেগ একো নহয়, আমি প্ৰথম কুৱেশ্যনছ খিনিৰ ফালে যাওঁ। কুৱেশ্যনছ খিনিৰ ফালে যেতিয়া আমি যাওঁ, তেতিয়া আমি কি পাই যাওঁ, কিছুমান keywords পাওঁ। চ' I have talked about it in a few other previous classes also. চ' আপোনালোকে যদি সেই কথাটো মন কৰিছে, তেতিয়াহ'লে গম পাই আমি কি কৰিব পাৰো, যে যদি আমাৰ হাতত আমাৰ হাতত যদি সময় কম আছে, গোটেই পেছেজটো পঢ়িবৰ কাৰণে সময় মিলাও নাই, বা এতিয়া বিশেষকে আমাৰ হাতত সময় কম আছে, কাৰণ পৰীক্ষালে কেইদিন, 20 দিন, 15 দিন ধৰিব পাৰো আমি, কাৰণ বিহু চিহু আছে মাজত, 26 জানুৱাৰী আছে, বহুত কিবা কিবি আছে, ৰাইট? চ' কথাটো এইটোৱে, 1 নম্বৰ কুৱেশ্যনটো মন কৰিলে গম পাব। ইয়াতে কি সুধিছে, why do female colleagues welcome retirement? চ' ইয়াতে আমি 2টামান keywords যদি ধৰি লওঁ, প্ৰথম কথা কাৰ কথা কৈছে, ফিমেল কলিগছৰ কথা কৈছে, দেন কিহৰ কথা কৈছে, ৰিটায়াৰমেণ্টৰ কথা। চ' we need to keep these words as keywords, ঠিক আছে? এইখিনিক আমি keywords হিচাপে ধৰি লওঁ, এইটোক আমি ধৰিলো যেনিবা keyword 1, ঠিক আছে? keyword 1, দেন আমি ধৰিছো ইফালৰটো, এইটো কি হৈ যাব, keyword 2, অলৰাইট? চ' keyword 1 আৰু 2 আমি যদি ধৰো, এতিয়া আমাক কি সুধিছে, why do female colleagues welcome retirement? যে কিছুমান ফিমেল কলিগছে ৰিটায়াৰ কিয় হৈছিল,
because they needed to spend time with the babies or they needed time for themselves. ঠিক আছে? কাৰণ বেবী এটা জন্ম দিয়াৰ পিছত বা বেবী এটা ডাঙৰ কৰোঁতে কি হয়, মাক বা দেউতাকৰ বহুত টাইম ইনভেষ্ট কৰিবলগীয়া হৈ যায়। গতিকে সেই টাইমখিনি দিবলৈ তেওঁলোকে কি কৰিব লাগিব? কোনোবা এটা চাইড হয়তো কম্প্ৰমাইজ কৰিবলগীয়া হৈ যায়। most probably সেইটো। So আমি ইয়াতে অপশ্যন কেইটা চাম, ঠিক আছে? They get lot of free time. They become free to attend the household duties. They can be of help to their daughters and their offspring, or they can cook good food for their children and grandchildren. কিহৰ কাৰণে ফিমেল কলিগৰ ৰিটায়াৰমেণ্টৰ কথা যে কৈছিল, আমি এতিয়া এটা কথা কৰিম ইয়াতে, য'ত যাম আমি ৰিটায়াৰমেণ্টৰ বিষয়ে পঢ়িম। ক'ত দিয়া আছে? ফিমেল কলিগৰ ৰিটায়াৰমেণ্টৰ বিষয়ে ক'ত দিয়া আছে? ইয়াতে আমি পাই গলো যে ইয়াতে লিখিছে যে মাই ফিমেল কলিগছ ৱেলকাম ৰিটায়াৰমেণ্ট when their daughter is ready to deliver or had just delivered. ইয়াতে এটা rule আছে, এটা golden rule, কেনেকুৱা যিটো keyword আমি পাইছো, keywordটোৰ এক লাইন আগত আমি পঢ়িম আৰু এক লাইন পিছৰ পৰা পঢ়িম। ঠিক আছে? So keywordটোক include কৰি আমি total 3টা লাইন পঢ়িম। এটা সেই keyword থকা লাইনটো, দ্বিতীয়টো হ'ল keywordৰ আগৰ লাইনটো, তৃতীয়টো হ'ল keywordৰ পিছৰ লাইনটো। ঠিক আছে? এইটো এটা golden rule, এইটো not many people know, কিন্তু এইটো যেতিয়া আপোনালোকে ফলো কৰে আপোনালোক বেছি কনটেক্সটৰ পৰা বাহিৰত ওলাই নাযায়, কাৰণ এটা পেছেজত বহুত কিটা কথা কোৱা হয়, ৰাইট? সো সেই বহুত কিটা কথাৰ মাজত এটা কনটেক্সট বা এটা কিৱৰ্ডক লৈ পেলাই কিমানখিনি কথা ক'ব আমি জানো, যে খুব বেছি তাৰ আগৰ লাইনটো ক'ব টু ব্ৰিং দেট লাইন, তাতে সেই যিটো লাইন আছে নিৰ্দিষ্ট লাইনটোতো আছেই, আৰু তাৰে পিছৰ লাইনটো যিটো most probably কেতিয়াবা কনচিকুৱেন্স বা তাৰে লগত ৰিলেটেড কিবা কিবি বস্তুৰ কথা ক'ব পাৰে। সো ইয়াতে কি কৈছে চাব, আগৰ যদি টপিকটোৰ পৰা পঢ়ো, আগৰ সেন্টেন্সটোৰ পৰা, my mother lost 15 kilos in 6 months when my son was born. ঠিক আছে? And I gained as much. তাৰমানে মোৰ মাৰ কথা কৈছে, অথৰজনে নিজৰ মাকৰ কথা কৈছে যে যেতিয়া তেখেতৰ ল'ৰাটো জন্ম হৈছিল, তেখেতৰ মাকে কি কৰিছিল, প্ৰায় 16 কিলো ওজন কমি গৈছিল তেখেতৰ। কিয়? কাৰণ কেঁচুৱাটোৰ লগত লাগি থাকোতে। আৰু তেখেতৰ 16 কিলো ওজন গেইন হৈছিল। কিয় হৈছিল? বিকজ তেখেতৰো এটা এংজাইটি আছিল, হৰমনেল ইমবেলেঞ্চৰ কাৰণে হ'ব পাৰে, কেতিয়াবা লাইফষ্টাইলটো আমাৰ চেঞ্জ হৈ যায়, বেছি টোপনি ক্ষতি হলে বা বেছি যি টি বস্তু খাই থাকিলে মানুহ কেতিয়াবা একো নাখালেও শকত হৈ যায়, জানেনে? কিহৰ কাৰণে হয়? হৰমনেল ইমবেলেঞ্চৰ কাৰণে হয়, ৰাইট? সো ইয়াতে কি কৈছে, both ways it was because of the anxiety and shared responsibility towards that baby. ঠিক আছে? So my female colleagues welcome retirement when their daughter is ready to deliver or had just delivered. ঠিক আছে? তাৰে পিছত কি কৈছে, আৰু এটা সেন্টেন্স আমি পঢ়িম, they most often befriend young experienced mothers and spend long counseling sessions with them, collecting tips on how to tackle a crisis. ঠিক আছে? কি কৈছে? they most often befriend young, সৰুবিলাকৰ লগত কি কৰে, young experienced mothers and spend long counseling sessions with them, collecting tips on how to tackle a crisisৰ লগত কেনেকে টেকল কৰিব সেইটোৰ লগত মানে কি কৰে, কানেক্ট কৰিবৰ কাৰণে বা সেই ধৰণৰ কাউন্সেলিং সেশনছ কিছুমান কৰে তেওঁলোকে, টিপছ কিছুমান ল'বৰ কাৰণে, কাৰ সৈতে? যিবোৰ ইয়াং কিন্তু এক্সপিৰিয়েন্স মাদাৰ্স আছে সেইবোৰৰ সৈতে। ঠিক আছে? সো এতিয়া আমি আমাৰ কুৱেশ্যনটোৰ ফালে যাম। ঠিক আছে? কুৱেশ্যনটোত কি সুধিছিল, কিহৰ কাৰণে, why do female colleagues welcome retirement? They get lot of free time সেইকাৰণে, নে they become free to attend household duties, নে they can be of help to their daughters and their offspring, নে they can cook good food for their children and grandchildren? কেৱল খানা বনাবৰ কাৰণে নেকি? কোনটো কাৰণত? they can be of help to their daughters and their offspring, এইটো কাৰণত যাতে নিজৰ নিউ বৰ্ণ চাইল্ডৰ কাৰণে কিবা হেল্প কৰিব পাৰে, বা কি একচুয়ালি যিখিনি ফিমেল কলিগছৰ কথা কৈছে, ফিমেল কলিগছ খিনি এজেড পাৰ্সন, ৰাইট? সেইখিনি এজেড পিপল যিখিনিয়ে কি কৰিব পাৰে, ৰিটায়াৰ হৈ উঠি নিজৰ জীয়েকৰ যেতিয়া এটা সন্তান জন্ম হ'ল তেওঁলোকক হেল্প কৰিব পাৰে। প্ৰায়বিলাক মাকে কৰে, কাৰণ মাক সদায় মাকেই হয়। নিজৰ কেঁচুৱাটো জন্ম হওঁতে যেনেকে মাকে কৰিব, আকৌ নিজৰ ছোৱালীজনীৰ বা নিজৰ ল'ৰাটোৰ এটা যদি পোৱালি হয় তেতিয়া সেই পোৱালিটোৰ কাৰণেও কৰিব, সেই বস্তুটোকে ইয়াতে কৈছে। সো আমি কোনটো চুজ কৰিম? অপশ্যন চি এজ দ্য কাৰেক্ট আনসাৰ। ঠিক আছে? নেক্সট কুৱেশ্যনটো আমি চাম, টু wear many hats means, টু wear বহুত কেইটা টুপি একেলগে পিন্ধা মানে আমি অলৰেডি গম পাইছো যে বহুত ৰেসপন্সিবিলিটিৰ কথা কৈছে, মাল্টিপল ৰেসপন্সিবিলিটিজ, wear helmet, wear headgear, wear hair styling, নে undertake much work? ইয়াতে এটা কথা মন কৰিব, টু wear many hats is a, এইটো কি? এইটো এটা ইডিয়ম। কেনেকুৱা ইডিয়ম? যেতিয়া আমি ইডিয়মৰ কথা কওঁ, ইডিয়মে কেতিয়াও লিটাৰেল মিনিং এটা নুবুজায়। বহুত টুপি পিন্ধা মানে কি, আমাৰ অসমীয়াত কি টুপি পিন্ধোৱা বুলি এটা আছে, টুপি পিন্ধোৱা মানে সঁচাই টুপি এটা পিন্ধাই দিয়া নেকি? নহয়।
মানুহ এটাক মিছা কথা এটাত পতিয়ন নিওৱাটোক টুপি পিন্ধোৱা বুলি কয় যে কাৰোবাক আমি ঠগালো ভুল কথা এটাত ভুৱা কথা এটাত পতিয়ন নিয়ালো সেইটোৱে টুপি পিন্ধোৱা হয় চ' ইয়াতে কি কৈছে এজন মানুহে যদি বহুত কেইটা টুপি পিন্ধে তেতিয়াহ'লে তেওঁ সেইটোৰ কি যে এটা মাথাত কেইটা টুপি পিন্ধিব পাৰি এটা টুপি পিন্ধিব পাৰি এটা সময়ত হয় নে নহয় চ' বহুত কেইটা টুপি যদি পিন্ধিছে মানে হি ইজ ডুইং মাছ মোৰ দেন হোৱাট হি কুড হেভ ডান ঠিক আছে অৰ হোৱাট পিপল এক্সপেক্ট হিম টু ডু চ' তেখেতে অলৰেডি কি কৰিছে আণ্ডাৰটেকিং মাছ ৱৰ্ক তেখেতে বহুত কামৰ লোড অলৰেডি লৈ থৈ দিছে ৰাইট তেখেতে অলৰেডি বহুত কামৰ লোড লৈ থৈ দিছে এইটো আমি ডাইৰেক্ট ইয়াতে দেখিয়েই বুজি পাই গৈছো ষ্টিল আমি এবাৰ ভেৰিফাই কৰিবৰ কাৰণে পেছেজটোৰ ফালে যাম ইয়াতে ক'ত আছে বহুত কেইটা হেট পিন্ধাৰ কথা ক'ত দিয়া আছিলে ঠিক আছে এইখিনিলৈকেতো নাই ইয়াৰে পিছত মষ্ট প্ৰবেবলি থাকিব এইখিনিতো আমি য়েছ দেখিছো দ্য মাদাৰ ঠিক আছে ইয়াতে পাইছো আমি দ্য মাদাৰ মে ৱেৰ মেনি হেটছ এট দ্য চেম টাইম বাট টু হাৰ অৰ হাৰ পেৰেণ্টছ দ্য মাইণ্ড বগলিং থিং ফৰ দ্য ফাৰ্ষ্ট ফিউ ইয়াৰ্ছ ইজ ডাইপাৰ চেঞ্জেছ ঠিক আছে বেবী এটাৰ লগত কি কি কৰিব লগা কৈছে তাৰপিছত কৈছে এনেকে আজ গেম এণ্ড that comes to the reply it was so easy then they grew up on their own আচ্ছা এইটো মাকৰ কথা কৈছে যে মাক বিলাকক যেতিয়া সোধা যায় যে ইহঁত কেনেকে ডাঙৰ হল কি কৰিলে তেতিয়া কৈছে যে তেনেই সহজ আছিল এইটো কৰোঁতেই হৈ গৈছিল কিন্তু তেনেই সহজ টাস্ক খিনি ইমানো সহজ নাছিল যিমান মাক বিলাকে কয় সহজ বুলি ঠিক আছে চ' তেওঁলোকে এইটো কয় চ' ইট ৱাজ চ' ইজি দেন দে গ্ৰিউ আপ অন দেৰ অউন দেন নিজে ডাঙৰ হলে বুলি কয় তাৰপিছত কয় দ্য মাদাৰ মে ৱেৰ মেনি হেডছ এট দ্য চেম টাইম তাৰমানে এগৰাকী মাকে কি কৰে বহুতখিনি ৰেছপনচিবিলিটি একে সময়তে চাইমালটেনিয়াছলি কৰি যাবলগীয়া হয় বাট টু হাৰ or her parents, the mind-boggling thing for the first few years is diaper changes. ঠিক আছে ডাইপাৰ চেঞ্জ কৰিবলগীয়া হয় নে নহয় যেতিয়া হাগিজ পিন্ধোৱা যায় পেম্পাৰ্ছ পিন্ধোৱা যায় বেছিকে যেতিয়া তাত পেচাব কৰিব বা পায়খানা কৰিব সেইটোতো চেঞ্জ কৰিব লাগিব চ' সেইটো এটা ডাঙৰ ডিউটি কাৰণ যদি চেঞ্জ কৰোতে দেৰি হয় বেবিটো কি হ'ব ৰেশেছ হ'ব বা কিবা তেনেকুৱা হ'ব কাৰণ স্কিনটো বহুত চেঞ্চিটিভ তেনেকুৱা বস্তু আছে ঠিক আছে চ' ৱেৰ মেনি হেটছ মানে আমি বুজি পালো ইটছ এবাউট চ' মেনি ৰেছপনচিবিলিটিজ দেট দ্য মাদাৰ টেক্স ঠিক আছে চ' আমি অপশ্যন ডি টো ইয়াতে কাৰেক্ট আনচাৰ হিচাপে পুট কৰিম ফৰ কুৱেশ্যন নম্বৰ 2 দেন আমি থাৰ্ড কুৱেশ্যনটো ফালে যাম ইয়াতে কি সুধিছে why is social life taboo at home social life taboo at home বুলি কৈছে social life টো কি হৈ যায় তাৰ মানে social life টো নাইকিয়াৰ নিচিনা হৈ যায় ঘৰত কিহৰ কাৰণে babies are demanding babies do not like guests babies hate parties নে babies prefer to go out then stay at home কোনটো কাৰণত এইটো আমাক সুধিছে চ' আমি সেইখিনিলৈকে যাম টাবু ৱৰ্ডটো আমি পাইছো ন গতিকে আমি সেইখিনিলৈকে যাম ক'ত সুধিছে আমাক ক'ত সুধিছে য়েছ এইখিনিত আমি কিৱৰ্ডটো বিচাৰি পালো ইয়াতে ফাইনেলি যে কণ্টিনিউৱেল অকে দ্য ফাৰ্ষ্ট ফিউ ৱৰ্ডছ ইজ ডাইভাৰ চেঞ্জেছ তাৰপিছত কি আছে চাৰ্কেডিয়ান ৰিডিম এণ্ড কণ্টিনিউৱেল ফিডিং এট হোম ছ'চিয়েল লাইফ ইজ টেবু ঠিক আছে ছ'চিয়েল লাইফটো নাইকিয়া হৈ যায় মোটামুটি ফোন কলস give the cause of irritation music becomes noise friends and relatives become total strangers the domestic help of a spirit the domestic help a spirit of mercy and a pediatrician a fairy godmother ঠিক আছে কোনটো বস্তু কেনেকুৱা হৈ যায় মানে when your first priority is your baby তেতিয়াহ'লে ফোন কলস বিলাক আপোনাৰ ইৰিটেটিং লাগে কাৰণ ফোনটো বাজিলে বাচ্চাটোৱে সাৰ পাই যাব ৰাইট কোনোবাই যদি আপোনাক বাহিৰলৈ মাতিছে আপুনি ওলাই যাব নোৱাৰে বিকজ ইউ হেভ টু টেক কেয়াৰ অফ ইউৰ বেবি ৰাইট চ' ফোন কলস বিলাক কি হৈ যায় এটা ইৰিটেশ্যনৰ কাৰণ হৈ যায় যেতিয়া ছ'চিয়েল লাইফটো টাবু বুলি কৈছে ডেট মিনছ কি ছ'চিয়েল লাইফ বুলি ক'বলৈ একো নাথাকে মানে তাতে মিউজিক বিকামছ নইজ কৰবাত যদি গানো বাজিছে সেইটো আপোনাৰ কাৰণে যেতিয়ালৈকে আপোনাৰ বাচ্চাটোৱে মিউজিক এনজয় কৰা নহয় যেতিয়ালৈকে আপোনাৰ বাচ্চাটোৱে ক'ব নাজানে যে এইটো গান লগাই দিয়া এইটো দিয়া বুলি ক'ব নাজানে তেতিয়ালৈকে আপোনাৰ কাৰণে কি হৈ যাব মিউজিক বোলা বস্তুটো ইৰিটেটিং হৈ যাব নইজ এটা হুলস্থুলীয়া পৰিৱেশ ফ্ৰেণ্ডছ এণ্ড ৰিলেটিভছ বিকাম টোটেল ষ্ট্ৰেঞ্জাৰ ফ্ৰেণ্ড আৰু ৰিলেটিভ যিমান আছিল আপোনাৰ টোটেল সেইখিনি অচিনাকি মানুহ বা ষ্ট্ৰেঞ্জাৰৰ নিচিনা হৈ যায় কাৰণ তেওঁলোকৰ লগত ইউ ডোন্ট গেট টু বি ইন টাচ with them because of your baby ঠিক আছে not because of your baby but because you have to take care of your baby all the time and you get very little time to spend with them ঠিক আছে তাৰপিছত কি the domestic help of a spirit of mercy and a pediatrician a fairy godmother কোনোবাই যদি অকনমান ঘৰুৱা কামত হেল্প কৰে সেইটো কি হৈ যায় এটা এনেকুৱা আত্মা দয়াশীল আত্মা হৈ যায় মানে সেই মানুহজন আপোনাৰ দৃষ্টিত আৰু যিজন পেডিয়াট্ৰিচিয়ান আছে মানে চাইল্ড স্পেচিয়েলিষ্টৰ কথা কৈছে সেইজন কি হৈ যায় আপোনাৰ কাৰণে ফেৰী গডমাদাৰ মানে ভগৱানে পঠিওৱা এগৰাকী কি ভগৱান সদৃশ এগৰাকী মাতৃ তেনেকুৱা হৈ যায় মানে ঠিক আছে
সো এইখিনি বস্তু আমি গম পালো আল্টিমেটলি যে কিহৰ কথা কৈছে যে why is social life taboo at home? Babies are demanding, ne babies do not like guests, ne babies hate parties, ne babies prefer to go out than stay at home. কোনটো আচলতে? Babies do not like guests. বেবিয়ে ভাল নাপায়, হয় নহয়? ইয়াতে এনেকুৱা নহয় যে বেবিয়ে কিবা ডিমান্ড কৰে, এনেকুৱা নহয় যে বেবিয়ে পাৰ্টি বেয়া পায়, কাৰণ সিহঁতে পাৰ্টিৰ কথা বুজা হোৱাই নাই। বাট আৰু বেবি প্ৰিফাৰ টু গো আউট দেন ষ্টে এট হোম, সিহঁতে বাহিৰৰ পৃথিৱীখন দেখাই নাই, জানা হোৱাই নাই কেনেকুৱা হ'ব। বাট আল্টিমেটলি এইটোৱে সঁচা যে কি সিহঁতে ডু নট লাইক গেষ্টছ। কেতিয়াবা ভালো পায়, কিন্তু কেতিয়াবা নাপায়, মানে মোষ্ট অফ দ্য টাইম দে ডু নট লাইক গেষ্টছ। ঠিক আছে, তাৰে পিছত আমি যদি 4 নম্বৰটো ফালে যাওঁ, ইয়াতে কি কোৱা হৈছে, হোৱাট ইজ ডিফিকাল্ট ফৰ মেটাৰ্নেল গ্ৰেণ্ড পেৰেণ্টছ। মেটাৰ্নেল গ্ৰেণ্ড পেৰেণ্টছ মানে যিকোনো বাচ্চা এটাৰ মাকৰ যিকেইটা মাক দেউতাক, মানে মাকৰ ফালৰ ককা আইতাকৰ কাৰণে কি দিগদাৰ হৈ যায়, ৰেইজিং গ্ৰেণ্ড চিলড্ৰেন, নে ফিডিং চিলড্ৰেন, নে গিভিং বাৰ্থ টু গ্ৰেণ্ড চিলড্ৰেন, নে ব্ৰিঙিং আপ বেবিজ। গিভিং বাৰ্থ টু গ্ৰেণ্ড চিলড্ৰেন হ'ব নোৱাৰে, কাৰণ দে ডু নট গিভ বাৰ্থ। The mother is the only person who gives birth to a baby, right? So giving birth to grandchildren cannot be an issue of difficulty, issue related to difficulty for maternal grandparents. So let's put aside this option. Then coming at the remaining three options, raising grandchildren, feeding children, or bringing up babies, what is the most difficult part? So আমি ইয়াতে কি পালো, grandparents and difficult, এইটা আমাৰ কিৱৰ্ড হিচাপে ধৰি লৈছো। ডিফিকাল্ট টাস্ক ফৰ মেটাৰ্নেল গ্ৰেণ্ড পেৰেণ্টছ ক'ত লিখা আছে আমি সেইখিনি বিচাৰি পেলাই যাম এতিয়া। ঠিক আছে, ক'ত লিখা আছে আমি বিচাৰি পেলাই যাম। মেটাৰ্নেল গ্ৰেণ্ড পেৰেণ্টছৰ কথা ক'ত লিখা আছে আমি সেইখিনি বিচাৰি আছো। অলৰাইট, most probably অকণমান আগত পাম। য়েছ, ইয়াতে প্ৰথমতে আছে ব্ৰিঙিং আপ দ্য বেবি। ঠিক আছে, প্ৰথমতেই দিয়া আছে যে ব্ৰিঙিং আপ দ্য বেবি ইজ নাও a science and fine art. Most of the maternal grandparents would agree with this statement. My mother lost 15 kilos. মানে একচুৱেলি মেইন টাস্কটো কি, ব্ৰিঙিং আপ দ্য বেবি। কেঁচুৱাটো তুলি তালি ডাঙৰ দীঘল কৰাটোৱে আটাইতকৈ টান কাম আছিলে। আছিল নহয়, এইটো সদায় হয়, এইটো ইউনিভাৰ্চেল ট্ৰুথ যে এটা কেঁচুৱা ডাঙৰ কৰাটো ধেমালি কাম নহয়। কেঁচুৱা এটাৰ চবৰে নিজা নিজা টাইপ থাকে, নিজা নিজা ডিমাণ্ড থাকে, নিজা নিজা কিছুমান ধৰণ থাকে। কাৰোবাৰ কিবা বেমাৰ থাকিব পাৰে, কাৰোবাৰ কিবা টাইপ থাকিব পাৰে, বডি টাইপ, যে ই ঠাণ্ডাত কষ্ট পায় বা ই গৰম হলে থাকিব নোৱাৰে, তেনেকুৱা কিছুমান কথা থাকে ন। চ' পেৰেণ্টছ এণ্ড গ্ৰেণ্ড পেৰেণ্টছ নিড টু লুক আফটাৰ অল দোজ মেটাৰ্ছ। ঠিক আছে, চ' কি সুধিছে, এইটো সুধিছিল যে হোৱাট ইজ ডিফিকাল্ট ফৰ মেটাৰ্নেল গ্ৰেণ্ড পেৰেণ্টছ। ৰেইজিং গ্ৰেণ্ড চিলড্ৰেনছ নহয়, ব্ৰিঙিং আপ বেবিজ, এইটো যে কেঁচুৱা ডাঙৰ কৰাটো আটাইতকৈ টান। চ' ডিটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ। ৰেইজিং গ্ৰেণ্ড চিলড্ৰেন বা ফিডিং চিলড্ৰেন বা গিভিং বাৰ্থ টু গ্ৰেণ্ড চিলড্ৰেন নহয়। ঠিক আছে, আমি ইয়াৰে পিছৰ কুৱেশ্যনটো ফালে যাম। নম্বৰ 5টোৰ ফালে যাম। হাউ ডিড দ্য মাদাৰ এণ্ড দ্য ডটাৰ শ্বেয়াৰ দ্য ছেইম এংজাইটি। মাক আৰু জীয়েকে ছেইম এংজাইটি কেতিয়া কেতিয়া তেওঁলোক সেই এংজাইটিৰ থ্ৰুৰে যায় বা কেতিয়া তেওঁলোকে সেইটো বস্তু ভোগ কৰিবলগীয়া হয়। both were uneasy with their newborn, নে both were concerned about raising the baby, নে both fears babies, নে both were nervous about shared responsibility. Definitely option D will be the answer. দুগৰাকী নাৰ্ভাছ, এংজাইটিৰ কথা কৈছিল যে, কাৰণ শ্বেয়াৰ্ড ৰেছপনচিবিলিটি যিটো আহিব তাকে লৈ দুগৰাকী নাৰ্ভাছ হৈ আছিল। চ' এয়া হ'ল 5 নম্বৰ কুৱেশ্যনৰ আনচাৰ, অপশ্যন ডি। আমি এনেকেও কৰিব পাৰো কিৱৰ্ডছ বিচাৰি বিচাৰি, কিন্তু কেতিয়াবা আমাৰ ইয়াতে বেছি সময় লাগিলে পেছেজটো এবাৰ আগতে পঢ়ি লোৱাটো ভাল। ঠিক আছে, চ' যদি আপোনাৰ হাতত সময় অলপ আছে, একেবাৰে সময় নহলেতো এইটোৱে কৰিব লাগিব কুৱেশ্যন কেইটা আনচাৰ কৰিবলৈ, কিন্তু যদি অলপ সময় আছে তেতিয়াহ'লে প্ৰথম এবাৰ পেছেজটো পঢ়ি লোৱাটো সদায় বেছি ভাল বুলি মই সদায়ে ক'ম। পেছেজটো যেতিয়া ভালকে পঢ়া যাব, ফাৰ্ষ্ট অফ অল থিমেটিক আইডিয়াটো গম পাই যাওঁ আমি। যিটো থিম পেছেজটোৰ বা যিটো চেন্ট্ৰেল আইডিয়া, সেইটোৰ ওপৰত আমাৰ প্ৰথমতে গ্ৰিপটো মজবুত হৈ যায়, আৰু প্ৰথমতে সেইটোত যেতিয়া আমাৰ গ্ৰিপটো মজবুত হৈ যাব, তাৰে পিছত আমাৰ বহুত ভাবিবলগীয়া নাথাকে আৰু আনচাৰ্ছখিনি কৰোঁতে, ৰাইট। তাৰপিছত যদি কিবা এটা বস্তু বিচাৰি পোৱা নাই, পিটিকে গৈ চাই আহক। বাট প্ৰথম পঢ়াটো আটাইতকৈ বেছি ভাল। বাট যদি একেবাৰে উপায় নাই, একেবাৰে সময় নাই, 5টা কুৱেশ্যনৰ কাৰণে 5 মিনিট সময় আছে, তেতিয়াহ'লে মই আপোনালোকক এইটোৱে ক'ম যে 4 মিনিট যদি পেছেজটো পঢ়োতে গুচি যায়, এটা কুৱেশ্যন আনচাৰ কৰিব পাৰে, তাতকে প্ৰথম কুৱেশ্যন কেইটা পঢ়িব। একেবাৰে সময় নহ'লে সেইটো কাম কৰিব, কিন্তু টাইম মেনেজমেন্টৰ কাৰণে ডেইলি পঢ়া অভ্যাস কৰক। এতিয়াও সময় আছে, যদি 7 দিন বা 10 দিন যদি ভালকে আপোনালোকে যদি দিনত 1 ঘণ্টা 2 ঘণ্টা যদি পঢ়ে, 1 ঘণ্টা পঢ়ক, 1 ঘণ্টা, বহুত কাম হ'ব। ভকেবুলাৰী ইম্প্ৰুভ হ'ব, চেণ্টেন্স ষ্ট্ৰাকচাৰ গম পাব, আৰু লগতে কি হ'ব, ভকেবুলাৰী ইম্প্ৰুভ হ'লে আমাৰ পঢ়ি বুজি পোৱা এবিলিটিটো বাঢ়িব, ৰিডিং স্পীড বাঢ়িব, হয়নে নহয়, একিউৰেচি বাঢ়িব। সেই গোটেইখিনি বস্তু হ'ব আল্টিমেটলি। নিউজ পেপাৰ পঢ়ক, আৰু বেলেগ একো বিচাৰিব নালাগে। নিউজ পেপাৰ পঢ়ক, ইংলিছ মেগাজিন পঢ়ক, যি পঢ়ে, ইংলিছ যিমান যি বস্তু আছে চব পঢ়ি যাওক, লাগিলে পুৰণি ইংলিছ টেক্সট বুকে হওক, পঢ়ক খালি।
ঠিক আছে সো এতিয়া আপোনালোকৰ কাৰণে আমাৰ এটা স্পেচিয়েল বেটচ আছে যিখিনি কেণ্ডিডেটছ যিখিনি পৰীক্ষাৰ্থী বা এক্সপিৰিয়েঞ্চ আপোনালোক ইংলিছৰ খিনিত অকণমান দুৰ্বল বা ইংলিছৰ কাৰণে আপোনালোকে বিচাৰি আছে যে এটা বেলেগ স্পেচিয়েলাইজড কোৰ্চ এটা কেতিয়া আহিব সো ইট ইজ নাও এভেইলেবল অন আৱাৰ ৱেবছাইট অৰ অন আৱাৰ এপ সো আমাৰ এপত বা ৱেবছাইটত আপোনালোকে যদি এতিয়া চাই তেতিয়াহ'লে এটা বেটচ দেখিবলৈ পাব মিছন কম্প্ৰিহেনশ্যন নামেৰে ইয়াতে নট অনলি ৰিডিং কম্প্ৰিহেনশ্যন বাট অলছো গ্ৰামাৰৰ বাকী ছেকশ্যনবিলাক যিখিনি একদম ভেৰি বেচিক লেভেলৰ পৰা এডভান্স লেভেললৈ লৈ যোৱা হৈছে যি ধৰণে মেথছৰ আপোনালোকে জানে আমাৰ কি আছে আনবিটেবল বেটছ আছে ঠিক তেনেকে ইংলিছৰ কাৰণেও মিছন কম্প্ৰিহেনশ্যন বেটছ আছে যিখিনি মই স্পেচিয়েলি আপোনালোকক মেণ্টৰ কৰিম আৰু ইয়াৰে কাৰণে আপোনালোকে যিকোনো কোৱেৰিজ থাকিলে যিকোনো ইছ্যুজ থাকিলে আমাক সুধিব পাৰে চ' যদি ইণ্টাৰেষ্টেড হয় কাইণ্ডলি এনৰোল টু দিছ কোৰ্চ ইয়াতে আপোনালোকে 50 মাৰ্কছ গিভ এৱে অৰ্থাৎ 50 নম্বৰ আমাৰ ফালৰ পৰা দি দিয়াৰ নিচিনা উপহাৰ দিয়াৰ নিচিনা এই গোটেইখিনি আপোনালোকে এই বেটছটোৰ পৰা লাভ কৰিব অলৰাইট এইখিনি আছিল মোৰ ক'বলগীয়া আপোনালোকে আমাৰ ৱেবছাইট বা এপ য'তে খোলে মিছন কম্প্ৰিহেনশ্যন এই পোষ্টাৰখন দেখিবলৈ পাব কোৰ্চটো কাইণ্ডলি জইন কৰিব চ' ক'বলগীয়া এইখিনিয়ে আছিল এতিয়া আমি যাম অকণমান বেলেগ ধৰণৰ পেছেজ এটাৰ ফালে ৰাইট চ' বেলেগ ধৰণৰ পেছেজটো কি হয় যিহেতু ইয়াতে এখন স্ক্ৰীনত আমি গোটেই পেছেজটো আৰু গোটেইখিনি কুৱেশ্যনছ একেলগে আনিব নোৱাৰো আকৌ পেছেজটো যদি বেলেগ ঠাইত থাকে কুৱেশ্যনছখিনি বহুত দূৰত গুচি যায় অপশ্যনছখিনি তেতিয়াও কোনো অৰ্থ নাথাকে সেইকাৰণে ভাগ ভাগ কৰি আনিছো পেছেজটোৰ 3টামান ভাগ আছে প্ৰথম ভাগটোত আমি কি কৰিম আমাক কেইটামান খালী জেগা দিয়া হৈছে ঠিক আছে খালী জেগাকেইটা আমি পঢ়িবলৈ ট্ৰাই কৰিম যে ডিৰেকশ্যন এটা দিছে প্ৰথম ডিৰেকশ্যনটো পঢ়ি লওক তেতিয়া ৰিডিং পেছেজ বুলি ক'লে আমাৰ অকল ৰিডিং কম্প্ৰিহেনশ্যন অকল যিটো টাইপ আমি কৰি আছো অকল তেনেকুৱা নহয় কেতিয়াবা অলপ বেলেগ টাইপৰ কুৱেশ্যনছ আহে কেনেকুৱা আহে যে ডিৰেকশ্যনটো চাব ইন দ্য ফলোৱিং পেছেজ some words have been left out read the passage carefully and choose the correct answer to each question out of the four alternatives and fill in the blanks আমাক প্ৰতিটো কুৱেশ্যনৰ কাৰণে ইয়াতে 1 নম্বৰ এটা খালী জেগা দিছে দেখিছে 2 নম্বৰ এটা খালী জেগা 3 নম্বৰ এটা খালী জেগা দিছে এণ্ড 4 নম্বৰ এটা খালী জেগা তেনেকে টোটেল 10টা খালী জেগা দিয়া আছে আৰু এই প্ৰতিটো খালী জেগাৰ কাৰণে আমাক 4টাকৈ অল্টাৰনেটিভ দিয়া আছে আৰু আমি তাৰ পৰা কি কৰিব লাগিব কাৰেক্ট আনসাৰটো বিচাৰি উলিয়াব লাগিব সো 1 নম্বৰত যোনটো ৱৰ্ড হ'ব এই 1 নম্বৰৰ এই 4টা অপচনৰ পৰা বিচাৰি উলিয়াম ঠিক আছে মই ভাগ ভাগ কৰি দিছো সো দ্যাট বুজি পোৱাত সুবিধা হৈ যায় একেটা তলত আহিব কিন্তু পৰীক্ষাত আপোনালোকৰ একেলগে একেখন স্ক্ৰীনত নাহে তলত আহিব আই থিংক ইয়েলো কালাৰটোৱে বেটাৰ আছিলে দূৰৰ পৰা চিনি পাই চাব সো প্ৰথম ডিৰেকশ্যনটোত আমাক যিখিনি ক'লে আমি বুজিলো এতিয়া আমি প্যাসেজটো পঢ়িবলৈ ট্ৰাই কৰিম আৰু প্যাসেজটোত যিটো গ্যাপ আছে সেই গ্যাপটো আমি ফিল কৰি যাবলৈ গুৰুত্ব দিম ঠিক আছে সো প্ৰথম চাব কি আছে সুপাৰষ্টিশন ইজ এ ড্যাশ এ 1 নম্বৰ সুপাৰষ্টিশনটো কি সুপাৰষ্টিশন এটা নাউন হয় নে নহয় সো নাউনটো কি হ'ব পাৰে বিলিভাৰ হ'ব পাৰে নেকি নে বিলিভছ নে বিলিভ নে বিলিভ কোনটো হ'ব পাৰে সো বিলিভাৰ বুলি ক'লে এজন মানুহক বুজাব এটা নাউনেই হয় কিন্তু সুপাৰষ্টিশনটো নিজে বিলিভাৰ হ'ব নোৱাৰে বিলিভাৰ সেইজন যিয়ে বিশ্বাস কৰে সো সুপাৰষ্টিশন এটা কি বিশ্বাস তো আমাক এটা এনেকুৱা নাউন লাগিব যিটো ইয়াত ফিট হ'ব ৰাইট সো বিলিভছ বুলি ক'লে কি হৈ যায় ভাৰ্বৰে s বা es থকা অৰ্থাৎ প্ৰেজেন্ট ইনডেফিনিট ফৰ্ম হৈ যায় only for a third person singular number subject যদি সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়াহে এইটো ফিল হ'ব আৰু বিলিভ এটা আছে আৰু বিলিভ এটা আছে বিলিভটো হৈছে নাউন গতিকে ইফিট নহয় কোনটো হ'ব 1 নম্বৰৰ জায়গাত সি হ'ব সো সুপাৰষ্টিশন ইজ এ বিলিভ ঠিক আছে প্ৰথমটো আমি পালো 2 নম্বৰটো আছে বিলিভ ইন কি ইন নাথিং এভৰিথিং এনিথিং সামথিং সবতে বিশ্বাস কৰে নেকি সুপাৰষ্টিশন বুলি ক'লে নকৰে মানুহে একোতে বিশ্বাস নকৰা হৈ যায় নেকি বা যি টি বস্তুত বিশ্বাস কৰে নেকি নহয় কিছুমান বস্তুত বিশ্বাস কৰে সুপাৰষ্টিশন ইজ এ বিলিভ ইন সামথিং which এনেকুৱা কিছুমান বস্তু যিটো কি কৰিব পাৰে something which কি which cannot will not explained by the dash of nature explain কৰিব পাৰি so can be explained ঠিক আছে which can be explained so ইয়াতে 3 নম্বৰত হৈ যাব আনসাৰ a তাৰ পিছত by the dash of nature কি laws means method নে ways কোনটোৰে আমি এক্সপ্লেইন কৰিব পাৰো কোনটোৰে পাৰো laws of nature যে প্ৰকৃতিৰ যিবোৰ নিয়ম আছে সেইবোৰেৰে আমি কি কৰিব পাৰো এক্সপ্লেইন কৰিব পাৰো সো বাক্যটোৱে অৰ্থ বুজাইছে নে নাই এটা চাওকচোন ইয়াতে যে superstition is a belief in something which can be explained by the laws of nature definitely আমাৰ মিনিং এটা বুজাইছে superstitionৰ কথা ক'লে তো 4টা ওয়াৰ্ড আমি ইয়াতেই পালো আমাৰ ফিল অফ খিনি হৈ গল ঠিক আছে নেক্সট যেটো নেক্সট যেটা লাইন আছে একেটা ফালে যাম ইয়াতে আমাক কি লাগে 5 নম্বৰ 6 নম্বৰ আৰু 7 নম্বৰ লাগে for dash a superstitious person believes that a black cat
dash his path will bring him dash ঠিক আছে for dash উদাহৰণ হিচাপে বিচাৰিছে সো উদাহৰণটো কোনটোৱে বুজাই আছে for instance ঠিক আছে for instance তাৰ মানে উদাহৰণ হিচাপে for instance আমি যদি উদাহৰণ হিচাপে চাও ইজি হয় না নহয় ইজি কোৱেশ্চন ইয়াতকে অলপ হাৰ্ড লেভেলৰো আহিব পাৰে দুই এটা যিমানে পৰীক্ষা ওচৰ চাপিব আমি আৰু হাৰ্ড লেভেল ট্ৰাই কৰিম ঠিক আছে ফৰ ইনষ্টেন্স উদাহৰণ স্বৰূপে কৈছো আ সুপাৰষ্টিচিয়াছ পাৰ্সন এগৰাকী এনেকুৱা মানুহ যাৰ কিছুমান সুপাৰষ্টিশন আছে অন্ধবিশ্বাস আছে তেখেতে কি ভাবিব পাৰে বিলিভছ দ্যাট আ ব্ল্যাক ক্যাট কোলা মেকুৰীয়ে যদি কি কৰে ৰাস্তা ক্ৰছ কৰে that a black cat crossing his path will bring him ঠিক আছে black cat যদি crosses দিলোহেঁতেন তেতিয়া কি লাগিলহেঁতেন if লাগিলহেঁতেন এটা আগত so if a black cat ইয়াতে আমাক if দিছে নে নাই দিয়া এটা মেকুৰীৰ কথা কৈছে যে a black cat crossing his path so definitely ইয়াতে কি হ'ব crossing হ'ব crosses বা crossed cross এইবিলাক নহয় black cat কি হ'ব crossing এটা এনেকুৱা মেকুৰীৰ কথা কৈছে যিটোৱে তেওঁৰ ৰাস্তাটো পাৰ কৰি আছে সো ক্ৰসিংটো ইয়াতে কি হৈ গৈছে ক্ৰসিংটো ইয়াতে ভাৰ্বে হৈ আছে কিন্তু অকনমান বেলেগ সিস্টেমত ব্যৱহাৰ হৈছে ঠিক আছে ক্ৰসিং হিজ পাথ যিটোৱে তেখেতৰ ৰাস্তা ক্ৰস কৰে হেতুৱে কি কৰিব উইল ব্ৰিং হিম কি মেকুৰী কোলা মেকুৰীয়ে ৰাস্তা পাৰ কৰিলে কি আনে বুলি কয় লাক প্ৰপাৰ্টিজ ফৰচুন নে মিসফৰচুন ডেফিনেটলি মিসফৰচুন মানে হৈছে কি দুৰ্ভাগ্য ঠিক আছে দুৰ্ভাগ্য lack of luck বা bad luck বুলি আমি ক'ব পাৰো bring him কি misfortune ঠিক আছে so এইকেইটাৰো আনসাৰ আমি পাই গলো for instance a superstitious person believes that a black cat crossing his path will bring him misfortune ঠিক আছে 5 6 7 আমি আনসাৰ পাই গলো আমাৰ কি থাকিলে 8 9 10 বাকি আছে এতিয়া আমি হেকেটা ফালে যাম একেটা ভাগ ভাগ কৰি ইয়াতে দিয়া হোৱা নাছিল দি দিছো ঠিক আছে 8 9 10 খিনি কি বাকি আছে আমাৰ হেখিনিৰ ফালে যাম সুপাৰষ্টিশনৰ বিষয়ে কৈ আছে ৰাইট সো মন কৰিব কি দিছে এবাৰ ব্ৰাজিলৰ ফালে গৈছে ইন ব্ৰাজিল ফৰ ইনষ্টেন্স many people believe that a person can be harmed or even killed by dash needles in a puppet কি puppet এটাত needle কি কৰিব পাৰে পুল কৰে নে ড্ৰ কৰে নে পুশ কৰে ডেফিনেটলি ষ্টিক কৰে হয়নে ষ্টিকিং পুশিংও নহয় ঠেলি দিয়াও নহয় ষ্টিকিং বেজি সুমুৱাই যদি দিয়া যায় বেজি লগাই দিয়া যায় এটা কিহত পপেট এটাৰ ভিতৰত পুতলা এটাত মানে ব্ৰাজিলত এটা এনেকুৱা সুপাৰষ্টিশন আছে যে এটা পুতলাৰ ভিতৰত যদি বেজি সুমুৱাই দিয়া যায় যাৰ নামত দিয়া যায় সেই মানুহটো মৰিব তাৰমানে ঠিক আছে ইভেন কিল বাই কি হ'ব ইয়াতে sticking needles in a puppet which pointing represents represent the person to be harmed কি কৰে যিটোৱে কি কৰে ৰিপ্ৰেজেন্ট কৰে পইণ্ট নকৰে পুতলাটোৱে কাৰো ফালে পইণ্ট কৰি দিব নোৱাৰে বুজি পাইছেনে পইণ্ট কৰা মানে আঙুলিটো হোৱা সো ৰিপ্ৰেজেন্ট কৰে পুতলা এটাৰ কথা কৈছেতো সো পুতলাটো যেহেতু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ যিটোৱে কি ৰিপ্ৰেজেন্ট কৰিব সেই মানুহজনক যাক মাৰিব খুজিছে তেওঁৰ নামত এটা যদি আমাৰ যেনেকে প্ৰতিকৃতি দাহ কৰা যায় তাতে যদি সেই মানুহজনৰ পুতলা এটা বনাই পুতলাটোৰ গাত যদি বেজি মাৰে তো মানুহজন মৰি যাব বুলি পেলে এক্সপেক্ট কৰা যায় হেতু এটা সুপাৰষ্টিশন ঠিক আছে puppet which represents ঠিক আছে মই এসটো দিবলৈ পাহৰিছো represents the person to be harmed যাক মাৰিব লাগে তাৰ নামত এটা পুতলা ঠিক আছে this is called voodoo magic এই ম্যাজিকটো কি বুলি কয় voodoo magic বুলি কয় people who do not believe in dash things consider themselves superstition এটো কি হ'ব people who do not believe in dash things such things হ'ব কাৰণ this just আৰু does হ'ব নোৱাৰে does মানে তেনেকৈয়ে আৰু this মানে এইটো কিন্তু ইয়াতে তো things আছে so this to কি হয় singular হয় this to singular nounৰ ক্ষেত্ৰত বহিব এনেকুৱা এটা determiner so this to ইয়াতে শুদ্ধ নহয় কি হ'ব লাগিছিল these হ'ব লাগিছিল যেহেতু these নাই আমি such to দিম তাৰ মানে such মানে এনেকুৱা ধৰণৰ বুজি পালে such মানে এনে ধৰণৰ so ইয়াতে আমি such to লিখিম ঠিক আছে So people who do not believe in such things consider them superstition. যিবোৰ মানুহে এইবোৰত বিশ্বাস নকৰে সেই মানুহবোৰে এইবোৰ কথাক অন্ধবিশ্বাস বুলি কয় ঠিক আছে বুজিলো আমি সো আমাৰ প্যাসেজ কেইটা চাই এটা কথাটো আপোনালোকে অনুমান কৰিব পাৰিলে
যে ইয়াতে প্যাসেজ বুলি ক'লে কেৱল এনেকুৱা নাহে যে য'ত প্যাসেজ এটা দিব, পেৰাগ্ৰাফ এটা, তাৰপিছত আমি কুৱেশ্যন আনচাৰ কৰিব লাগিব। কেতিয়াবা এনেকুৱাও আহিব, ফিল ইন দ্য ব্লেংক থকা প্যাসেজো আহে। ইভেন আগৰ JEE এক্সামতো অহা কিছুমান আছে উদাহৰণ। মই আপোনালোকৰ ওচৰত অলৰেডি PYQs কৰোঁতে মই কৰিছোঁ মষ্ট প্ৰবেবলি, যদি আপোনালোকে ক্লাছ কেইটা চাইছে, ডিকোডিং ছেশ্যন কেইটা। নাই চোৱা যদি কাইণ্ডলি এইখিনি চাই ল'ব। ডিকোডিং ছেশ্যন কেইটাত বহুতখিনি বস্তু এনেকুৱা আছে যিবোৰ আগৰ পৰীক্ষাত আহিছে, আৰু তাৰে লগত ৰিলেট কৰি পেলাই আমাৰ নিজৰ ফালৰ পৰাও বহুতো ইনপুট দিয়া গৈছে। গতিকে এই ধৰণৰ পেছেজেছো আহে। ৰিডিং কম্প্ৰিহেনশ্যন বুলি ক'লে কেৱল সেইটো পেছেজ নহয় য'ত আপুনি পঢ়ি উঠি আনচাৰ কেইটা চিলেক্ট কৰি গ'ল। ইয়াতে খালী ঠাইবোৰ পৰাও আহিব। এইটোত অলপ হয়তো বেছি টাইম লাগিব, বাট ভেৰি ইণ্টাৰেষ্টিং, ভেৰি ইণ্টাৰেষ্টিং। ইয়াতে আমাৰ কি লাগিব, পাৰ্ট অফ স্পীচৰ ভাল নলেজ লাগিব, ভকেবুলাৰীৰ ভাল নলেজ লাগিব। পঢ়ি গৈ থাকিলে সেই গোটেইখিনি বস্তু হ'ব। গতিকে আই উইচ ইউ অল দ্য ভেৰি বেষ্ট এগেইন। আৰু পেছেজেছ ইয়াৰ পিছতো আমি আৰু এটা বা দুটা ক্লাছেছ আনিম, চিন্তা কৰিব নালাগে। তাৰে পিছত আমি বেলেগ কুৱেশ্যনো কিন্তু কৰিব লাগিব। আৰু এতিয়া আছে এটি ইম্পৰ্টেণ্ট এনাউন্সমেণ্ট ফৰ দ্য টেলিগ্ৰাম ইউজাৰ্ছ। আপোনালোক যিসকলে টেলিগ্ৰাম এপটো ইউজ কৰে, যদিহে টেলিগ্ৰামত আমাৰ সৈতে জড়িত হোৱা নাই, তেতিয়াহ'লে কাইণ্ডলি জইন কৰিব। আমাৰ এইটো হৈছে অফিচিয়েল ইগোহিপাঠ টেলিগ্ৰাম চেনেল, য'ত অলৰেডি মোৰ দেন 27,000 people have joined. আৰু I wish you all to join this channel so that you get our daily updates regarding our paid courses and free courses, regarding the classes which are being uploaded on YouTube regularly, and for the links or for the PDFs. And you will also get daily newspaper PDFs, current affair PDFs, and job notifications and interview notifications, each and everything regarding jobs. So kindly join this channel in order to get access to all those things free of cost, absolutely, and regarding the updates of our library as well. So আপোনালোকে যদি এইটো চেনেল জইন কৰে, তেতিয়াহ'লে আমাৰ লাইব্ৰেৰী হওক, পেইড ফ্ৰী কোৰ্চ যি আছে, মক টেষ্ট, চবখিনি কথা আপোনালোকে গম পাই থাকিব ফ্ৰীতে। এণ্ড লগতে জনাও, যিখিনি ইউটিউব ক্লাছেছ আছে, মই ভেৰি চুন মোৰ নিজৰ চেনেলতো কিছুমান কণ্টেণ্টছ আপোনালোকক দিবলৈ আৰম্ভ কৰিম। এইটো হৈছে মোৰ নিজৰ টেলিগ্ৰাম চেনেল, পাৰ্চনেল ইমন ছাৰ টিচাৰ্ছ বুলি আছে। চ' আপোনালোকৰ যিসকলে জইন কৰা নাই, এইটো চেনেলো জইন কৰি ল'ব পাৰে। ইয়াতে মোৰ ইউটিউব ক্লাছেছখিনিৰ লিংক আৰু PDF মই প্ৰভাইড কৰি আছোঁ। গতিকে কাইণ্ডলি এই চেনেলটো জইন কৰিব বুলি মই আশা কৰিলোঁ। মোৰ ক'বলগীয়া ইমানখিনিয়েই। আজিলৈ ইমানতে এৰিম। ইয়াৰ পিছত মেছেজেছ আৰু 2টামান ক্লাছ আহিব, চিন্তা কৰিব নালাগে। আৰু আমাৰ চিৰিজটো কণ্টিনিউ হৈ থাকিব। আৰু পৰীক্ষাৰ ওচৰত, পৰীক্ষাৰ 10 দিনমান আগৰ পৰা আমি মেৰাথন ক্লাছেছ দিম। গতিকে তাৰ কাৰণেও সাজু হৈ থাকক। আৰু চবকে মই পুনৰ শুভেচ্ছা জনাইছোঁ। ক্লাছটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু যদি ভাল লাগিল, কাইণ্ডলি শ্বেয়াৰ কৰিব। আৰু যদি প্ৰথমবাৰ আমাৰ ভিডিঅ' চাইছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু কিমান আৰু তেনেকে চাৰ্চ কৰি কৰি চাই থাকিব। ছাবস্ক্ৰাইব কৰিলে আমাৰ যি ভিডিঅ' আপলোড হয় চবৰে নটিফিকেশ্যন পাই যাব। চ' প্লিজ ডু ইট। আজিলৈ ইমানেই। ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম। আনটিল নেক্সট টাইম, টেক কেয়াৰ।